নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইকে মই ভৈৰৱ ছাৰে শিশু আহাৰ আজিৰ পাঠলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিব লৈছোঁ সপ্তম শ্ৰেণী গণিতৰ ভগ্নাংশ পাঠৰে আজি আমি অনুশীলনী 2.2ত থকা 2 নম্বৰ প্ৰশ্নটোৰ সমাধান আলোচনা কৰিম। ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠটি আমাৰ কাৰণে খুব গুৰুত্বপূৰ্ণ হ'ব। এই কাৰণে গুৰুত্বপূৰ্ণ হ'ব কাৰণ আমি আজিৰ পাঠত আমি ভগ্নাংশৰ হৰণৰ বিষয়ে পঢ়িবলৈ শিকিম। যিহেতু ওপৰ ক্লাছবোৰত তোমালোকক ভগ্নাংশৰ যোগ বিয়োগ পূৰণ হৰণ আটাইকেইটা প্ৰক্ৰিয়াৰ প্ৰয়োজন হ'ব। গতিকে হৰণ প্ৰক্ৰিয়াটো এটা খুব দৰকাৰী বা খুব এটা জানিব লগা এটা প্ৰক্ৰিয়া, আৰু এই প্ৰক্ৰিয়াটো আজি আমি এই অংককেইটা সমাধান কৰি শিকিম। তাৰ লগতে আমি এই প্ৰক্ৰিয়াৰ যিকোনো প্ৰশ্ন যাতে আমি কৰিব পাৰোঁ তাৰ কাৰণে আমি সাজু হ'ম। পৰৱৰ্তী শ্ৰেণীবোৰৰ কাৰণে আমি সাজু হ'বলৈ যত্ন কৰিম। আহাচোন ছাত্ৰ ছাত্ৰীসকল প্ৰথমে আমি চাওঁ আহা 1 নম্বৰ প্ৰশ্নটো। ইয়াতে আমাক এ নম্বৰত দিয়া আছে। মন কৰা ইয়াতে আমাক প্ৰথমে দিলে 6 হৈছে এটা গোটা সংখ্যা, আৰু 6 গোটা সংখ্যাটোক আমি হৰণ কৰিব লাগে 8/3 এই সংখ্যাটোৰে আমি বা এই ভগ্নাংশটোৰে হৰণ কৰিব লাগে। সদায় হৰণ প্ৰক্ৰিয়াত আমি সদায় কি কৰিব লাগে, প্ৰথম যিটো সংখ্যা থাকিব, প্ৰথম যিটো ভগ্নাংশ থাকিব, আমি সেই ভগ্নাংশটো যেনেকৈ আছে বা তেনেকৈ ৰাখিব লাগিব। ইয়াত যিহেতু 6 আছে 6টো আমি একেধৰণে ৰাখিম, আৰু যিটো হৰণ চিন থাকিব হৰণ চিনটো তোমালোকে পূৰণ কৰি দিবা। মনত ৰাখিবা হৰণ চিনটো পূৰণ কৰি দিবা। তাৰমানে আমি হৰণটো কি কৰিলোঁ, উল্টা কৰি দিলোঁ। হৰণৰ উল্টাটো কি পূৰণ। গতিকে হৰণটো যদি উল্টা কৰি দিলোঁ, হৰণ কৰিব লগা যিটো ভগ্নাংশ আছে 8/3 আমি এই ভগ্নাংশটো আমি কি কৰিম, ওলোটা কৰি দিম, মানে প্ৰতিক্ৰম ল'ম। প্ৰতিক্ৰম ল'লে 3টো আহিব তললৈ আৰু 8টো যাবগৈ ওপৰলৈ। এতিয়া আমি পালোগৈ যে 6 পূৰণ 3/8। এতিয়া 3 সংখ্যাটোৱে আমি 6 সংখ্যাটো কাটিব পাৰোঁ, কাটি দিম। 3 দুগুণে 6 হয়, গতিকে কাটি দিলে আমি 2 পালোঁ। আমি দেখিলোঁ তলত আছিলে 3টো কাটি দিলোঁ, আৰু কটাকটি কৰি দিয়াৰ লগে লগে হৰত কোনো সংখ্যা নাথাকিলে। লগত আছে 2 আৰু 8, 2 পূৰণ 8, 2 লগত 8 পূৰণ কৰিম, 2 8 গুণ হ'ব 16। গতিকে আমাৰ এই প্ৰশ্নটোৰ বা এই ভগ্নাংশকেইটা হৰণ কৰিলে আমি উত্তৰটো পালোঁ 16। ঠিক একেধৰণে আমি 2 নম্বৰ প্ৰশ্নটো কৰোঁ আহা। ইয়াত আমি একেধৰণে কৰিব লাগিব। প্ৰথমে সংখ্যাটো দিয়া আছে 31, 31টো 31 বুলি ৰাখিব লাগিব। তাৰপিছতে আমি হৰণ চিনটো উল্টা কৰি দিম পূৰণ, আৰু হৰণ চিনৰ পাছত যিটো ভগ্নাংশ আছিলে তাকো উল্টা কৰি দিম। তললৈ আহিব 2, ওপৰলৈ আহিব 3। প্ৰতিক্ৰম লৈ দিলোঁ। 2টো ওপৰত আছে তলত লিখি দিলোঁ, আৰু তলত আছিলে 3টো আমি ওপৰত লিখি দিলোঁ। এতিয়া যদি আমি পূৰণ কৰিব বিচাৰোঁ, তলত আছে বা হৰত 2 আছে, 2টো ৰাখিব লাগিব। আমি পূৰণ কৰিব লাগিব এতিয়া 31ৰ লগত 3। 31ৰ লগত যদি 3 পূৰণ কৰা হয়, 31ৰ লগত 3 পূৰণ কৰিলে পায় 9 × 3 = 93। এতিয়া আমি 2য়ে 93ক হৰণ কৰি, যিহেতু এইটো এটা মিশ্ৰ ভগ্নাংশ হয়, এই ভগ্নাংশটো আমি এইটো এটা অপ্ৰকৃত ভগ্নাংশ হয়, অপ্ৰকৃত ভগ্নাংশটো আমি এতিয়া মিশ্ৰ ভগ্নাংশলৈ লৈ যাম। 2য়ে হৰণ কৰিব লাগিব। 2য়ে যদি হৰণ কৰা হয় 4 বাৰ দিব লাগিব, 2 4 গুণ হ'ব 8। বিয়োগ কৰিলে 9ৰ 8 গ'ল, থাকিল 1, তললৈ নামিলে 3, 13 হ'ল, 6 বাৰ দিম, 2 6 গুণ হ'ব 12, আৰু বাকী থাকি যাব 1। এতিয়া চোৱা হৰণটো আমি কৰি ল'লোঁ। হৰণ কৰাৰ পাছত আকৌ বহুতৰ খেলি মেলি লাগে যে মিশ্ৰ ভগ্নাংশটো আমি কেনেকৈ লিখিম। একদম উজুকে তোমালোকে কথাটো মনত ৰাখিব পাৰা। তোমালোকে প্ৰথমে চোৱা হৰণ কৰিলে আমি সদায় উত্তৰটো ওপৰত পাওঁ। ইয়াত আমি যদি কওঁ উত্তৰ কি পালোঁ, আমি উত্তৰ পালোঁ 4 × 6 = 46 পালোঁ। প্ৰথম তোমালোকে উত্তৰটো লিখিবা যিটো হৈছে 46, কিন্তু এইটো সম্পূৰ্ণকৈ উত্তৰ নহয়, কাৰণ আমাৰ বাকী থাকি গৈছে। কি বাকী থাকি গৈছে, 1 এটা বাকী থাকি গৈছে। গতিকে আকৌ ভগ্নাংশৰ চিন টানিবা, আৰু টানি যিহেতু হৰতো 2 আছিলে 2 লিখিবা, আৰু বাকী থকাটোৰ ওপৰত লিখি দিবা। আমি কি কৰিলোঁ, যিটো বাৰ গৈছে, বাৰ যিটো আমি আগত লিখিলোঁ 46টো লিখিলোঁ, বাকী থাকি গ'ল 1টো ওপৰত লিখিলোঁ, আৰু হৰণ কৰা সংখ্যাটো বা ভগ্নাংশটোৰ অপ্ৰকৃত ভগ্নাংশটোৰ তলত বা হৰত 2 আছিলে, 2টো আমি তলত লিখি থলোঁ। গতিকে উত্তৰটো পালোঁ আমি 46 সমষ্টি 2/1। এবাৰ আমি চাওঁ আহা 3 নম্বৰ প্ৰশ্নটো। ইয়াতে আমি 51 হৰণ কৰিব লাগে 3/17। প্ৰথমে আমি সজাই লওঁ, হৰণটো আমি পূৰণ কৰিব লাগে। হৰণ বুলি কোনো হৰণ প্ৰক্ৰিয়া আমি নাছিল। হৰণটো কি হয়, আমি উল্টা কৰি দিব লাগে। হৰণটো আমি পূৰণত লৈ যাব লাগে। প্ৰথম সংখ্যাটো আমি লিখিম 51। 51 সংখ্যাটো যিদৰে আছে একেধৰণে থাকিব। হৰণ চিনটো পূৰণ কৰিম। তাৰপিছতে আমি 17টো তললৈ পঠাই দিম, প্ৰতিক্ৰম ল'ম, আৰু 3টো পঠাই দিম আমি ওপৰলৈ। এতিয়া আমি 17 সংখ্যাটোৱে 51 কাটিব পাৰোঁ। 17 3 গুণ 51 হয়, গতিকে 17 51 কাটি দিম, তেতিয়া 3 বাৰ যাব, আৰু 3 বাৰ যোৱাৰ লগে লগে হৰত কোনো সংখ্যা নাই, লগত থাকিলে 3 আৰু 3, 3 পূৰণ 3, 3 3 গুণ হয় 9, গতিকে উত্তৰটো হ'ব ইয়াতে 9। এবাৰ আমি চাওঁ আহা 4 নম্বৰ প্ৰশ্নটো। ইয়াতে আমাক দিয়া আছে 4 হৰণ 4/3।
প্ৰথমে 4টো লিখিলোঁ হৰণটো পূৰণ কৰি দিব লাগিব তাৰ পিছতে আমি হৰণ চিহ্নৰ পিছত থকা ভগ্নাংশটোৰ প্ৰতিক্ৰম লৈ ল'ব লাগিব প্ৰতিক্ৰম যদি লোৱা হয় 4টো হৰ আছিলে 4টো লব কৰিব লাগিব লবত আছিলে 3 3টো তললে বা হৰ হিচাপে আমি পঠাই দিলোঁ এতিয়া আমি চাম যে 3 সংখ্যাটোৱে 4 কাটিব পাৰি নেকি 3 সংখ্যাটোৱে 4 কাটিব নোৱাৰি গতিকে উত্তৰটো ভগ্নাংশত থাকিব তলত আহিব 3 ওপৰত আহিব 4 পূৰণ 4 4 পূৰণ 4 4 4 গুণ হ'ব 16 গতিকে আমি ভগ্নাংশটো পাম যে 3 ভাগৰ 16 এতিয়া 3 ভাগৰ 16 সংখ্যাটো হৈছে এটা অপ্ৰকৃত ভগ্নাংশ অপ্ৰকৃত কাক ক'ব যদিহে লবটো ডাঙৰ ইয়াত হৰটো 3 আৰু লবটো হৈছে 16 ডাঙৰ ইয়াতে লব ডাঙৰ হোৱাৰ কাৰণে এইটো হৈছে এটা অপ্ৰকৃত ভগ্নাংশ আৰু অপ্ৰকৃত ভগ্নাংশটো আমি এতিয়া মিশ্ৰ ভগ্নাংশলৈ লৈ যাম তাৰ কাৰণে আমি 3 এ 16 হৰণ কৰিম 3 এ যদি 16 হৰণ কৰোঁ আমি সবেই জানো যে 3 5 গুণ 15 5 বাৰ দিম 3 5 গুণ 15 হ'ব বাকি থাকি যাব 1 এতিয়া আমি মিশ্ৰ ভগ্নাংশ লিখিবৰ কাৰণে নিয়মটো অলপ আগত আমি চাইছিলোঁ যে যেটো উত্তৰ পালো উত্তৰটো আমি কি পালো 5 পালো গতিকে প্ৰথমে 5 বাৰ দিলো গতিকে 5টো লিখি ললো ভগ্নাংশটো হৰ 3 আছিলে 3 হিচাপে থাকিব আৰু বাকি থাকি যোৱা সংখ্যাটো হৈছে 1 সংখ্যাটো আমি ওপৰত লিখি দিব লাগিব উত্তৰটো হ'ব 5 সমষ্টি 3 ভাগৰ 1 এবাৰ আমি চাওঁ আহা 4 নম্বৰলৈকে আমি কৰিলো এবাৰ আমি চাওঁ আহা 5 নম্বৰ প্ৰশ্নটো মানে এ নম্বৰখিনিৰ 5 অংকটো ইয়াতে আকৌ চোৱা আমাক 3 সংখ্যাটোক হৰণ কৰিবলৈ দিয়া আছে এটা মিশ্ৰ ভগ্নাংশ এটো কথা তোমালোকে মনত ৰাখি লবা যেতিয়া তোমালোকে এটা মিশ্ৰ ভগ্নাংশ হৰণ কৰিবলৈ পাবা তেতিয়া প্ৰথমে তোমালোকে মিশ্ৰ ভগ্নাংশটো অপ্ৰকৃত ভগ্নাংশলৈ নি লবা গতিকে ইয়াত আমি কি কৰিম তেতিয়া হলে ভগ্নাংশটোক আমি অপ্ৰকৃতলৈ নি লব লাগিব আৰু তাৰ কাৰণে আমি প্ৰশ্নটো আকৌ এবাৰ পাতিব লাগিব প্ৰথমে 3 আছে 3 লিখিম হৰণ চিন আছে হৰণ চিন দিম কাৰণ আমি এই মিশ্ৰ ভগ্নাংশটোৰ আমি প্ৰতিক্ৰম লিখিব নোৱাৰো গতিকে মিশ্ৰ ভগ্নাংশটো আমি প্ৰথমে কৰি ল'ব লাগিব এটা অপ্ৰকৃত ভগ্নাংশ তাৰ কাৰণে আমাৰ কৰিব লগা কামটো হৈছে প্ৰথমে তোমালোকে হৰ 4 লগত 2টো পূৰণ কৰিবা ক্ৰমটো মনত ৰাখি লোৱা প্ৰথমে হৰটোৱে 4ক পূৰণ কৰিবা পূৰণ কৰি যেটো সংখ্যা পাবা বা যেটো পূৰণ ফল পাবা তাৰ লগত লব 1টো যোগ কৰি দিবা যদি তোমালোকে পূৰণ কৰা দেখিবলৈ পাবা 4 দুগুণে হ'ব 8 8ৰ লগত যদি 1টো যোগ কৰি দিয়া হয় তেতিয়া হ'ব 9 তেতিয়া হলে আমি দেখিলো যে তলত আছে 4 ওপৰত পালো আমি 9 আৰু পূৰণ কৰিবৰ কাৰণে আমি প্ৰতিক্ৰম ল'ব লাগিব প্ৰতিক্ৰম ল'বৰ কাৰণে আমি প্ৰথম সংখ্যা 3 টো 3 বুলি থৈ দিলো পূৰণ চিন দিলো তাৰ পিছত আমি প্ৰতিক্ৰম ল'ম 4 ভাগৰ 9 যদি প্ৰতিক্ৰম লোৱা হয় 9টো আহিব হৰত আৰু 4টো আহিব লবত এতিয়া আমি কটাকটি কৰিম যদি কটাকটি কৰিব বিচাৰো আমি 3 আৰু 9 কাটিব পাৰো 3 আৰু 9 দুইটা সংখ্যাকে 3 এ কাটিব পাৰি 3 গুণ 3 গতিকে 3ক কাটি 1 লিখিম আৰু 3 3 গুণ হয় 9 গতিকে তলত লিখিম আমি 3 কেনেকৈ কাটিলো চোৱা 3 এ কাটিলো 3 গুণ 3 3ক কাটি 1 লিখিলো আৰু 3 3 গুণ 9 হোৱাৰ কাৰণে 9টোক কাটি আমি 3 লিখিলো এতিয়া আমি পালো যে হৰটো হৈছে 3 লবত আহিছে 1 আৰু 4 1 4 গুণ হৈছে 4 আৰু 3 এ যদি 4 হৰণ কৰা এবাৰ যাব গতিকে আমি বাৰটো লিখি ললো এবাৰ গল হৰটো আছে 3 3 হিচাপে থাকিব আৰু 4 পৰা 3 গলে থাকিব 1 গতিকে উত্তৰটো হ'ব 1 সমষ্টি 3 ভাগৰ 1 এবাৰ আমি চাওঁ আহা বি নম্বৰ প্ৰশ্নখিনি এই প্ৰশ্নখিনি ধৰণটো অলপ বেলেগ ধৰণৰ কাৰণ আমি অলপ আগতে আমি শিকি আছিলো আমি গোটা সংখ্যাক ভগ্নাংশ হৰণ কৰিব শিকি আছিলো এবাৰ আমাক প্ৰথমে দিয়া আছে এটা ভগ্নাংশ আৰু ভগ্নাংশটোক এটা গোটা সংখ্যাৰে আমি হৰণ কৰি হৰণফলটো উলিয়াব লাগে যেহেতু আমাক প্ৰথম দিয়া অংকটোত এটা মিশ্ৰ ভগ্নাংশ দিয়া আছে গতিকে প্ৰথমে আমাৰ কাম হ'ব মিশ্ৰ ভগ্নাংশটোক অপ্ৰকৃত ভগ্নাংশলৈ নি লোৱাটো আৰু আমি কেনেকৈ নিব লাগে পূৰণ কৰিব লাগিব 4 লগত 2 পূৰণ তাৰ লগতে 1টো আমি যোগ কৰিব লাগিব তেতিয়া হলে কি পাই চোৱা প্ৰথমে আমি মিশ্ৰ ভগ্নাংশটো অপ্ৰকৃতলৈ নিম সেই কাৰণে হৰত 4 আছে 4 লিখিম যদি পূৰণ কৰো 4 দুগুণ 8 8ৰ লগত 1 যোগ কৰিলে হ'ব 9 4 ভাগৰ 9 হৰণ 3 এতিয়া হৰণটো আমি পূৰণ কৰি দিম তেতিয়া হলে আমি লিখিব লাগিব যে 4 ভাগৰ 9 হৰণৰ ঠাইত লিখিম পূৰণ তাৰ পিছতে আমি 3ৰ প্ৰতিক্ৰম ল'ব লাগিব 3ৰ প্ৰতিক্ৰমটো হৈছে 3 ভাগৰ 1 মনত ৰাখিবা গোটা সংখ্যা এটা যদি প্ৰতিক্ৰম থাকে তোমালোকে লিখিব লাগিব 3 থাকিলে 3 ভাগৰ 1 পিছৰ সংখ্যাটোত দিয়া আছে 15 15ৰ প্ৰতিক্ৰমটো হ'ব 15 ভাগৰ 1 আমি এতিয়া এই অংকটোলৈ আকৌবাৰ ঘূৰি গৈছো 3 আমি 9 কাটিব পাৰো কাটি দিও 3 যদি 9 কাটা হয় 3 3 গুণ 9 কাটি দিলো আৰু কাটি দিয়াৰ লগে লগে হৰত থাকিলে 4 লবত থাকিব 3 আৰু 1 3 গুণ 3 গতিকে উত্তৰটো হ'ব 4 ভাগৰ 3 এবাৰ আমি চাওঁ আহা 2 নম্বৰ প্ৰশ্নটো
ইয়াতে আমি কি কৰিব লাগিব প্ৰথম ভগ্নাংকটো 7 ভাগৰ 16টো 7 ভাগৰ 60 আছে 7 ভাগৰ 60 হিচাপে থাকিলে হৰণ চিনটো কৰিব লাগিব পূৰণ তাৰ পিছতে আমি 15ৰ প্ৰতিক্ৰম ল'ব লাগিব 15ৰ প্ৰতিক্ৰমটো হৈছে 15 ভাগৰ 1 এতিয়া আমি কটাকটি কৰিম 15ক আমি 15 সংখ্যাটো আমি 60 কাটিব পাৰো 15 4 গুণ হ'ব 60 কাটি দিলো কাটি দিয়াৰ লগে লগে হৰত আহিলে 7 লবত আহিলে 4 আৰু 1 4 গুণে হ'ব 4 উত্তৰটো হ'ব 7 ভাগৰ 4 আৰু যেহেতু একেটা ভগ্নাংশ হৈছে এটা প্ৰকৃত ভগ্নাংশ গতিকে প্ৰকৃত ভগ্নাংশবোৰ আমি মিশ্ৰলৈ নিব নোৱাৰো গতিকে এটো ইয়াৰ উত্তৰ হিচাপে আমি লিখিব পাৰো এবাৰ আমি চাওঁ হা 3 নম্বৰ প্ৰশ্নটো বি নম্বৰখিনি 3 দিয়া আছে 5 সমষ্টি 3 ভাগৰ 1 হৰণ 4 ইয়াত আমি একে ধৰণে কৰিব লাগিব মনত পেলাই লওঁ আমি মিশ্ৰ ভগ্নাংশটো অপ্ৰকৃতলৈ নিবৰ কাৰণে প্ৰথমে আমি তলৰ পৰা আৰম্ভ কৰিম প্ৰথমে পূৰণ তাৰ পিছতে আহিব যোগ আমি যদি অপ্ৰকৃতলৈ নিও তেতিয়া হলে হৰত লিখিব লাগিব 3 হৰটো একে ধৰণে থাকিব লবত আমাৰ হ'ব 3 5 গুণে 15 15ৰ লগত 1টো যোগ কৰিলে হ'ব 16 3 ভাগৰ 16 হৰণ 4 এতিয়া আমি হৰণটো পূৰণত প্ৰকাশ কৰিম হৰণটো যদি পূৰণত প্ৰকাশ কৰা হয় তেতিয়া হলে প্ৰথম ভগ্নাংশটো 3 ভাগৰ 16 হিচাপে থাকিলে হৰণটো দিব লাগিব পূৰণ চিন 4ৰ প্ৰতিক্ৰম যদি লোৱা হয় 4 ভাগৰ 1 হ'ব এতিয়া আমি কাটিম 4 16 কাৰণ 4 16 কাটিব পাৰি 4 4 গুণ 16 আৰু কটাকটি কৰাৰ লগে লগে হৰত থাকিব 3 লবত থাকিব 4 3 ভাগৰ 4 আৰু এই ভগ্নাংশটো হৈছে এটা মিশ্ৰ ভগ্নাংশ কাৰণ ইয়াতে লবটো ডাঙৰ এই মিশ্ৰ ভগ্নাংশটো যদি এটা অপ্ৰকৃত ভগ্নাংশ হয় এই অপ্ৰকৃত ভগ্নাংশ যদি মিশ্ৰলৈ নিব বিচৰা হয় প্ৰথম এবাৰ দিব লাগিব 3 গুণ 3 আৰু বাকি থাকিব 1 মিশ্ৰ ভগ্নাংশলৈ যদি নিয়া হয় উত্তৰটো হ'ব 1 সমষ্টি 3 ভাগৰ 1 এবাৰ 4 নম্বৰ প্ৰশ্নটো চাওঁ একে ধৰণে হ'ব প্ৰথমে 3য়ে 4ক পূৰণ কৰি যেটো সংখ্যা পাম তাৰ লগত 1টো যোগ কৰি দিব লাগিব আমি কৰি চাওঁ হা প্ৰথমে মিশ্ৰটো অপ্ৰকৃতলৈ নিম হৰত লিখিব লাগিব 3 আছে 3 আহিব লবত আহিব 3 4 গুণ 12 উকলাকে হ'ব 13 3 ভাগৰ 13 হৰণ 3 এবাৰ আমি হৰণ চিনটো পূৰণত প্ৰকাশ কৰিম তেতিয়া হলে হ'ব 3 ভাগৰ 13 হৰণ চিনটো আমি পূৰণ দিলো 3ৰ প্ৰতিক্ৰম যদি লিখা হয় 3ৰ প্ৰতিক্ৰমটো হ'ব 3 ভাগৰ 1 এতিয়া ইয়াত আমি কোনো সংখ্যা কটাকটি কৰিব নোৱাৰো কটাকটি যদি কৰিব পৰা নহয় তেতিয়া হলে তোমালোকে হৰৰ লগত হৰ পূৰণ কৰিবা হৰত আছে 3 আৰু 3 3 আৰু 3 পূৰণ কৰি দিম 3 3 গুণ হ'ব 9 ঠিক একে ধৰণে লবত থকা সংখ্যা কেইটা পূৰণ কৰিব লাগিব 13 গুণ হ'ব 13 এতিয়া 9 যদি 13 হৰণ কৰা হয় 9 সংখ্যাটো আমি 13ক যদি হৰণ কৰো এবাৰ দিব লাগিব 9 গুণ 9 বাকি থাকিব 4 আমি তেতিয়া হলে এবাৰ দিলু 1 লিখিলু হৰত 9 আছে 9 লিখিম বাকি থাকিলে 4 সংখ্যাটো আমি ওপৰত লিখি দিলু উত্তৰটো হ'ব 1 সমষ্টি 9 ভাগৰ 4 এবাৰ আমি বি নম্বৰখিনি একেবাৰে শেষত থকা 5 নম্বৰ অংকটো চাওঁ আহা প্ৰথম আমি মিশ্ৰ ভগ্নাংশটো এটা অপ্ৰকৃত ভগ্নাংশলৈ নিব লাগিব তাৰ কাৰণে পূৰণ কৰিব লাগিব 7 আৰু 4 7 4 গুণ 28 28ৰ লগত 3টো যোগ কৰিব লাগিব 28ৰ লগত 3 যোগ কৰিলে হ'ব 31 আৰু হৰত আহিব 7 7টো হৰ হিচাপে আছে হৰ হিচাপে থাকিব এবাৰ আমি হৰণ চিন দি সংখ্যাটো লিখিম 7 এবাৰ আমি হৰণটো পূৰণ কৰি দিম তেতিয়া হলে হ'ব 7 ভাগৰ 31 হৰণ চিনটো পূৰণ কৰিম আৰু 7ৰ প্ৰতিক্ৰম লিখিলে আমি লিখিব লাগিব 7 ভাগৰ 1 এতিয়া হৰ কেইটা পূৰণ কৰিবা হৰত আছে 7 আৰু 7 7 গুণ লিখিব লাগিব 49 লবত আছে 31 আৰু 1 31 গুণ হ'ব 31 তেতিয়া হলে উত্তৰটো হ'ব 49 ভাগৰ 31 এবাৰ আমি চাওঁ আহা সি নম্বৰ প্ৰশ্নটো ইয়াতে আমাক দুটা ভগ্নাংশ দিয়া আছে আৰু ইয়াতে দুইটা ভগ্নাংশ যেহেতু অপ্ৰকৃতত অমিশ্ৰত দিয়া আছে সেই কাৰণে প্ৰথম আমি মিশ্ৰ ভগ্নাংশ কেইটা অপ্ৰকৃতলৈ নি ল'ব লাগিব প্ৰথম ভগ্নাংশটো যদি তোমালোকে অপ্ৰকৃতলৈ নিয়া তেতিয়া হলে হৰত 6 আছে 6 লিখিবা তাৰ পিছতে পূৰণ কৰিব লাগিব 6 3 গুণ 6 3 গুণ হয় 18 18ৰ লগত 1টো যোগ কৰি দিবা 18 একে হ'ব 19 6 ভাগৰ 19 হৰণ চিন আছে হৰণ চিন দিবা তাৰ পিছৰ ভগ্নাংশটো পাতিবা ইয়াত প্ৰথম পূৰণ হ'ব 2 আৰু 3 2 3 গুণ 6 6ৰ লগত 1টো যোগ কৰি দিবা 6 একে হ'ব 7 তেতিয়া হলে হ'ব 3 ভাগৰ 7 এতিয়া আমি দুটা ভগ্নাংশ পালো এই হৰণটো যেতিয়া তোমালোকে কৰিবা হৰণটো কৰিবৰ কাৰণে প্ৰথম ভগ্নাংশটো একে ধৰণে থাকিব 6 ভাগৰ 19 বুলি লিখিব লাগিব হৰণ চিনটো পূৰণ চিন কৰিবা আৰু হৰণ চিনৰ পিছত থকা যেটো ভগ্নাংশ আছে তাৰ প্ৰতিক্ৰম লবা প্ৰতিক্ৰম ললে 7টো আহিব তললে ওপৰলে যাব 3 সংখ্যাটো এতিয়া আমি কটাকটি কৰিব পাৰো 3 আৰু 6 3 6 কাটিলে দুবাৰ যাব 3 দুগুণে 6 এতিয়া আমি পূৰণ কৰিম পূৰণ কৰিলে তলত আছে 2 আৰু 7 2 7 গুণ হ'ব 14 লগত আছে 19
আৰু 14 যদি 19ক হৰণ কৰা এবাৰ যাব বাকি থাকিব 5 আৰু মিশ্ৰ ভগ্নাংশত উত্তৰটো হ'ব 1 সমষ্টি 14 ভাগৰ 5 এবাৰ আমি চাওঁ আহা ইয়াৰ পিছৰ প্ৰশ্নটো 2 নম্বৰ প্ৰশ্নটো ইয়াতে দিয়া আছে 5 সমষ্টি 3 ভাগৰ 2 এই মিশ্ৰ ভগ্নাংশটো প্ৰথম আমি অপ্ৰকৃতলৈ নিব লাগিব প্ৰথম 3 5 গুণ 15 তাৰ লগতে 2টো যোগ কৰিব লাগিব তেতিয়া লবত আহিব 17 আৰু হৰত আহিব 3 হৰণ চিন দিবা তাৰ পিছৰ ভগ্নাংশটো একে ধৰণে তোমালোকে মিশ্ৰৰ পৰা অপ্ৰকৃতলৈ নিবা তাৰ কাৰণে পূৰণ কৰিব লাগিব 4 আৰু 4 4 4 গুণ 16 16ৰ লগত 1টো যোগ কৰি দিবা তেতিয়া হ'ব 17 তেতিয়া হলে আমি পাম 4 ভাগৰ 17 এতিয়া হৰণ চিনটো পূৰণ লিখিব লাগিব তাৰ কাৰণে প্ৰথম ভগ্নাংশটো একে ধৰণে ৰাখি দিলো হৰণ চিনটো পূৰণ কৰিলো আৰু পিছত থকা ভগ্নাংশটো আমি প্ৰতিক্ৰম লম প্ৰতিক্ৰম ললে 17টো লিখিব লাগিব তলত 4টো লিখিব লাগিব ওপৰত এতিয়া তোমালোকে চোৱা 17 আৰু 17 মিলি আছে গতিকে মিলি থকা সংখ্যা কেইটা 17 আৰু 17 কাটি দিয়াৰ লগে লগে তোমালোকে দেখিবলৈ পাবা যে তলত থাকিলে 3 গতিকে উত্তৰত তোমালোকে তলত লিখিবা 3 ওপৰত লিখিবা 4 3 ভাগৰ 4 3 ভাগৰ 4 সংখ্যাটো হৈছে এটা অপ্ৰকৃত ভগ্নাংশ গতিকে 3 এ 4 হৰণ কৰি দিবা এনেকৈ হৰণ কৰিবা 3 এ 4 এবাৰ যাব 3 গুণ 3 বাকি থাকিব 1 এবাৰ গল গতিকে 1 লিখিলো হৰত আছে 3 আৰু বাকি থাকিলে 1 গতিকে উত্তৰটো হ'ব 1 সমষ্টি 3 ভাগৰ 1 এবাৰ আমি চাওঁ আহা ইয়াৰ পিছৰ সংখ্যাটো 3 নম্বৰ প্ৰশ্নটো আমি যদি চাওঁ ইয়াত আমাৰ আছে এই দুটা ভগ্নাংশ প্ৰথমে আমি মিশ্ৰ ভগ্নাংশ কেইটা অপ্ৰকৃতলৈ নি ল'ব লাগিব প্ৰথম 13 পূৰণ কৰিব লাগিব 11ক পূৰণটো কৰি চাব লাগিব কাৰণ সকলো পূৰণ তোমালোকে মুখত কৰিব নোৱাৰা এনেকৈ পাতি লৈ কৰিবা পূৰণ কৰিলে তোমালোকে দুটা শাৰীত কৰিবা মই এটা শাৰীত পাৰিছো কাৰণে এটা শাৰীতে মই কৰি দিছো অপ্ৰকৃতলৈ নিলে প্ৰথম 11ৰ লগত 13 পূৰণ কৰিলো হ'ব 143 143ৰ লগত এতিয়া 7টো যোগ কৰিব লাগে 7টো যদি যোগ কৰি দিয়া হয় তেতিয়া হ'ব 150 তেতিয়া হলে আমি ভগ্নাংশটো লিখিব লাগিব এনেকৈ হৰত আহিব 13 আৰু লবত আহিব 150 13 ভাগৰ 150 এতিয়া আমি পিছৰ যেটো ভগ্নাংশ আছে সেই ভগ্নাংশটোক আমি মিশ্ৰৰ পৰা অপ্ৰকৃতলৈ নিলাম তাৰ কাৰণে প্ৰথম 13ৰ লগত 4টো আমি পূৰণ কৰিব লাগিব 13 4 গুণ হয় 52 52ৰ লগত আমি 2টো যোগ কৰিব লাগিব 52ৰ লগত 2 যোগ কৰিলে হ'ব 54 তেতিয়া হলে আমি পাম হৰণ চিনটো দিলো হৰত আহিছে 13 13 লিখিম আৰু ওপৰত আমি পালো লবত পাইছো আমি 54 গতিকে 54 সংখ্যাটো লিখিলো এতিয়া আমি হৰণটো পূৰণত লিখিব লাগিব তাৰ কাৰণে প্ৰথম যেটো ভগ্নাংশ আছে 13 ভাগৰ 150 একে ধৰণে লিখিব লাগিব হৰণ চিনটো পূৰণ আৰু হৰণ চিনৰ পিছত থকা ভগ্নাংশ যদি প্ৰতিক্ৰম লোৱা বা উলুটাই দিয়া তেতিয়া হলে পাবা 54 ভাগৰ 13 এতিয়া হৰ আৰু লব দুইটাতে 13 আছে 13 13ক কাটি দিব পাৰি এতিয়া 54 আৰু 150 এই সংখ্যা দুটাক আমি কটাকটি কৰিব লাগে দুইটা সংখ্যাকে কাটিব পৰা সংখ্যা কি আছে আমি যদি চাওঁ যে দুইটা সংখ্যাকে আমি প্ৰথমে 2 এ কাটিব পাৰো গতিকে 2 এ কাটি দিও 2 এ কাটিলে যাব 2 দুগুণ 4 2 7 গুণ 14 27 বাৰ যাব 150ক যদি 2 এ কটা হয় তেতিয়া হলে তোমালোকে পাবা যে 2 7 গুণ 14 আৰু 2 5 গুণ 10 75 পালো ওপৰত আৰু তলত পালো 27 এতিয়া এই দুটা সংখ্যাক আকৌ এবাৰ 3 এ কাটিব পাৰি কাটি দিবা 3 3 গুণ 9 আৰু 3 25 গুণ 75 আৰু কটাকটি কৰি দিয়াৰ লগে লগে আমি ভগ্নাংশটো হৰত পালো 9 আৰু লবত পালো আমি 25 এতিয়া আমি 9 25ক হৰণ কৰি এই অপ্ৰকৃত ভগ্নাংশটো আমি মিশ্ৰ ভগ্নাংশলৈ নিব লাগে 9 25ক হৰণ কৰিলে দুবাৰ যাব 9 দুগুণ 18 বাকি থাকিব 7 আৰু মিশ্ৰ ভগ্নাংশত উত্তৰটো হ'ব 2 সমষ্টি 9 ভাগৰ 7 এবাৰ আমি চাওঁ আহা আজি আলোচনা কৰিব লগা একেবাৰে শেষৰ অংকটো ইয়াতো দুটা অপ্ৰকৃত ভগ্নাংশ মিশ্ৰ ভগ্নাংশ দিয়া আছে আমি মিশ্ৰ ভগ্নাংশ দুটা অপ্ৰকৃতলৈ নিব লাগে তাৰ কাৰণে আমি প্ৰথমে 3 লগত 6 পূৰণ কৰিম তাৰ পাছতে 5টো যোগ কৰিম তেনেকৈ কৰিলে আমি অপ্ৰকৃতত পাম আমি 6 ভাগৰ 3 6 গুণ 18 18ৰ লগত 5 যোগ কৰিলে হ'ব 23 6 ভাগৰ 23 হৰণ ইয়াৰ পিছৰ ভগ্নাংশটো আমি একে ধৰণে কৰিব লাগিব এটো এটা মিশ্ৰ ভগ্নাংশ অপ্ৰকৃতলৈ নিব লাগিব প্ৰথম 5ৰ লগত 2 পূৰণ আৰু 4টো যোগ 5 দুগুণ 10 10 4 14 লবত আহিব 14 হৰত 5 আছে 5 এ থাকিব এতিয়া এই ভগ্নাংশ দুটা আমি কৰিব লগা কামটো হৈছে হৰণটো কৰিব লাগে আৰু হৰণ কৰিবৰ কাৰণে হৰণ চিনৰ পিছত থকা ভগ্নাংশটো আমি উলুটাই পূৰণ কৰিব লাগিব 6 ভাগৰ 23 প্ৰথম ভগ্নাংশটো একে ধৰণে ৰাখিবা হৰণ চিনটো পূৰণ দিবা 14 সংখ্যাটো আহিব তললে আৰু 5 সংখ্যাটো যাব ওপৰলে এতিয়া এই দুটা সংখ্যাক কোনো সংখ্যা কাটিব নোৱাৰি গতিকে সিধা পূৰণ কৰি দিবা 6 লগত 14 পূৰণ কৰিলে 6 6 গুণ 24 4 উকলিলে 2 6 গুণ 6 উকলা 2 হ'ব 8 আমি পালো 84 লবত আহিব 3 5 গুণ 15ৰ 5 এক উকলিলে 5 দুগুণ 10 10ৰ লগত যদি 2 1 যোগ কৰা হয় তেতিয়া হলে হ'ব 11 115
এতিয়া 84 115 হৰণ কৰিব লাগিব 84 115 হৰণ কৰিম এবাৰ যাব এবাৰ গলে পালো আমি 84 বিয়োগ কৰিম 5ৰ 4 গল থাকিল 1 আৰু 11 আন গল থাকিল 3 আমি দেখিলো যে এবাৰ গৈছে গতিকে প্ৰথম 1 সমষ্টি আহিব হৰত 84 আছে 84 থাকিব লবত আহিব 31 গতিকে উত্তৰটো হ'ব 1 সমষ্টি 84 ভাগৰ 31 এটো হ'ব ইয়াৰ সমাধান ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠটি ইমানে আছিল পাঠটিত পঢ়া কথাকেইটা আকৌবাৰ মনত পেলাই দিছো তোমালোকে যেতিয়া ভগ্নাংশত হৰণ কৰিবলৈ পাবা তেতিয়া তোমালোকে হৰণ চিনটো উল্টাই পিনে কৰি দিব লাগিব পূৰণ আৰু যেটো ভগ্নাংশ থাকিব ভগ্নাংশটো ল'ব লাগিব প্ৰতিক্ৰম যদি a by b থাকে তাৰ প্ৰতিক্ৰম লৈ লবা তোমালোকে ল'ব লাগিব b by a বা যদি a থাকে ইয়াৰ প্ৰতিক্ৰম ল'বা 1 by a আৰু সেই হৰণটো পূৰণ কৰি হৰণ চিন বা হৰণ চিনৰ পিছত থকা ভগ্নাংশ কেইটা উলুটাই দিলে তোমালোকে ভগ্নাংশ কেইটাৰ হৰণফলটো পাবা আসলতে নামটোহে হৰণ কিন্তু আমি বাৰে বাৰে কি কৰি আছো পূৰণ কৰি আছো ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠটি ইমানতে সামৰিব বিচাৰিছো তোমালোকে যদি ভিডিওটি চাই ভাল পাইছা আমাৰ চেনেলটি সাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ বন্ধুবৰ্গৰ মাজলৈও আমাৰ চেনেলটি আগবাঢ়ি যোৱাত সহায় কৰিবা ছাত্ৰ ছাত্ৰীসকল নতুন এটা পাঠৰ সৈতে তোমালোকক পুনৰবাৰ লগ পাম বুলি আশা কৰি আজিৰ পাঠটি ইমানতে সামৰিছো ধন্যবাদ